Hey guys, স্বাগতম জনাইছোঁ মোৰ অনিতি ভিডিঅ'লৈ। বন্ধুসকল, কালি ইমান ধুনীয়া কাম এটা কৰিলোঁ, তো ভাবিলোঁ মই নিজে অনুভৱ কৰিছোঁ যে মই ইমান ভাল কাম এটা কৰিছোঁ। আপোনালোকক দেখাওঁ, আপোনালোকে ভাল নে বেয়া জনাব, আপোনালোকে ক'ব লাগিব ভাল কাম বুলি। সেইটো পৃথিৱীৰ প্ৰতিজন ব্যক্তিয়ে ক'ব লাগিব যে সেইটো ভাল কাম কৰিছোঁ বুলি। তো বন্ধুসকল, আপোনালোকক মই দেখাব খুজিম এই কামটো কি, আপোনালোকে স্ক্ৰীনটো কৰি চাই থাকিব। গাইজ, মানে কামটো কালি হৈ গ'ল, মই ভবা নাছিলোঁ যে এইটো এটা ব্লগ হ'ব পাৰে। তো ফাইনেলি আজি অনুভৱ হৈছে যে এইটো ব্লগ এটা হ'ব পাৰে, বা এই ব্লগটো বহুত ভাল ব্লগ বুলি মই নিজে ভাবিছোঁ। তো আপোনালোকক মই তাকে দেখুৱাব খুজিছোঁ। মই সেই কামটো বাৰীত কৰিছোঁ, তো বাৰীত সেই কামটো কি হ'ব পাৰে আপোনালোকে অনুভৱ কৰিছেনে নাই নাজানো, আৰু যি কি নহওক মই আপোনালোকক দেখাই দিছোঁ। পৃথিৱীৰ সকলো জ্ঞানী লোকসকলে বেছিকৈ কয় যে জীৱ জীয়াই থাকিবলৈ, মানে আমিবোৰ জীয়াই থাকিবলৈ বা জীৱ জন্তুবোৰ জীয়াই থাকিবলৈ আমাক অক্সিজেনৰ প্ৰয়োজন। মই অক্সিজেন পাব পৰা এটা কাম কৰিছোঁ, যিটো কাম আপোনালোকে কৰা নাই চাগে, কিন্তু কৰিবলগীয়া। সকলো ডাঙৰ ডাঙৰ জ্ঞানী লোকসকলে ক'ব যে এই কামটো কৰিব লাগে। গাইজ, মানে মোৰ কামটো হ'ল গছ পুলি মই 4 জোপা ৰুইছোঁ গাইজ। ইয়াৰ নাম লেকেটো বুলি কয়, আৰু ইয়াৰ এক্সট্ৰা শব্দ আছে চাগে নাজানো, কিন্তু আমি লেকেটো বুলি কওঁ। আৰু ইফালে ৰুইছোঁ, দেখিবলৈ পাইছে, এইটোতো আপোনাৰ ৰদৈ বুলি কয়, ৰদৈ। তো ৰদৈও গছ মই ৰোপণ কৰিলোঁ। কালি ৰুইছোঁ দেই গাইজ, আজিৰ ভিডিঅ'টো শ্বুট কৰি। এইফালে আমাৰ দেউতাই, এইটো লেকেটো বুলিয়ে কয়, দেউতাই ৰুইছে। এইটো মই 4 জোপা ৰুইছোঁ। আৰু গাইজ ইফালে আপোনালোকক দেখুৱাম, এইটো দেখিবলৈ পাইছে, এইটো আপোনাৰ স্কুলত যে দিছে গাইজ, এই গছজোপা পমা গছ বুলি কৈছে সকলোৱে। তো পমা গছ মই ৰুলোঁ। আৰু এইটো দেখিবলৈ পাইছে, কি গছ দেখিবলৈ পাইছে, এইটো আমলখি গছ গাইজ। মানে মই এইটোকে ভাবি ৰুইছিলোঁ যে, মানে কিনিছোঁ গছটো, এইটোকে ভাবি মই কিনিছোঁ যে আগলৈ যাতে মোৰ পিছৰ জেনেৰেশ্যন মানে কি, মোৰ ল'ৰা ছোৱালী হ'ব আগলৈ নিশ্চয়। তো সিহঁতে যাতে কয় যে দেউতাই আমাক এইবোৰ বস্তু খাবলৈ দি থৈ গ'ল। তো সেই প্ৰশংসা কৰক বুলি মই এই চিন্তাটো কৰিলোঁ, আৰু সেইবাবে মই কিনিলোঁ গাইজ 150 টকা দি এই 3 জোপা গছ কিনিছোঁ। আৰু এজোপাটো স্কুলৰ পৰা দিলে, পমা গছ। তো বাকী মোৰ কামটো কেনেকুৱা লাগিলে আপোনালোকে জনাব। হেল্ল' গাইজ, আজি ফাইনেলি আৰু ধুনীয়া গছ এটা পালোঁ। আৰু আজি যিহেতু বতৰটো ভাল, বৰষুণ দিছিলে, তো এই বৰষুণ দিয়াৰ পাছত গছপুলি ৰুলে বোলে গছপুলিটো সোনকালে ডাঙৰ হয়, বা গছপুলিটো জীয়ায়। তো সেইবাবে গাইজ আজি মই এই গছখন আমাৰ পথাৰত ৰুমগৈ গাইজ। তো এইটো আৰু এবছৰমানৰ পিছত ইয়াৰ গ্ৰ'য়িং কেনেকুৱা হয় আপোনালোকক দেখাম। তো আজি ফাইনেলি ৰুই দেখাম আপোনালোকক। ইয়াৰ নামটো পাহৰিছোঁ, কি গছ আছিলে জানো ইয়াৰ নাম গাইজ। মানে বৰষুণ বহুত, পথাৰত এতিয়া মানে ৰুবলৈ যাবলৈ টাইম নাই, যিহেতু আপোনাৰ বহুত পিছল হৈ আছে, ৰাস্তাও বেয়া, আৰু যিহেতু বহুত দূৰ। গতিকে এই পুলিটো ইয়াতে ৰুই থওঁ। যেতিয়া মই পথাৰত যাম, তেতিয়া মই ইয়াৰ পৰা ধুনীয়াকৈ ডাঙৰকৈ উঘালি ধুনীয়াকৈ সাৰৰ ব্যৱস্থা কৰি এইটো পথাৰ ৰুমগৈ। এতিয়া জীয়াই ৰাখিবৰ বাবে এইটো ৰুই থওঁ ইয়াতে গাইজ। আৰু আমাৰ এইটো লেকেটো পুলি, এইটো মই এতিয়া উঘালি মাৰোঁ বেলেগ এটা স্থানত এইটো ৰুম গাইজ। এই যে আপোনালোকে দেখা পালে প্ৰথম যোনকেইটা ভিডিঅ' ষ্টাৰ্টিং, তেতিয়া মই আপোনালোকক কৈছিলোঁ যে গছটো কিনি আনি ৰুইছোঁ বুলি। সেইকেইটা ভিডিঅ' যোৱা 5-6 মাহৰ ভিডিঅ', তেতিয়াই শ্বুট কৰা, যেতিয়া সেই
লেকেটু গছজোপা আৰু তেতেলী গছজোপা ৰুইছিলোঁ, তেতিয়াই শ্বুট কৰা ভিডিঅ' এইটো আপলোড কৰা নাছিলোঁ। আপোনালোকক এই 5-6 মাহ ৱেইট কৰিলোঁ এই ভিডিঅ'টো বনাবৰ বাবে। তো ফাইনেলি গছজোপা ডাঙৰ হ'ল, তো ডাঙৰ হোৱাৰ পাছত এয়া আপোনালোকক দেখালোঁ, জেগা চেঞ্জ কৰিলোঁ। তো গাইজ মোৰ এই কৰ্মটো ভাল লাগিছে নে নাই আপোনালোকে জনাব। তো নেক্সট ভিডিঅ' আৰু ধুনীয়া ধুনীয়া ভিডিঅ' পাব। নেক্সট ভিডিঅ' ধামাকা আহি আছে। তো ইমানতে সমাপ্ত মোৰ আজিৰ ব্লগ। লাভ ইউ, বাই বাই।